শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত লাডাখৰ ভাৰত চীন সীমান্তৰ পৰা দুয়োখন দেশৰ সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ। দেশত কোভিড-19ৰ আৰোগ্যৰ হাৰ 61.13% বৃদ্ধি। অসমত কৰোনাৰ সংক্ৰমণ অব্যাহত। দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত। 16খন জিলাত বানৰ প্ৰকোপ এতিয়া অব্যাহত। বানত মৃত্যুৰ সংখ্যা 38লৈ বৃদ্ধি। আৰু বিশ্ববিদ্যালয়সমূহৰ চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইউজিচিৰ সংশোধিত নিৰ্দেশনা। নমস্কাৰ, সন্ধিয়াৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই ভনিতা। এতিয়া বিতং বাতৰি। লাডাখৰ প্ৰকৃত সীমাৰেখাত ভাৰত আৰু চীনৰ মাজত সূত্ৰপাত হোৱা সংঘৰ্ষৰ পাছত দেওবাৰে ৰাষ্ট্ৰীয় উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ মাজত আলোচনা অনুষ্ঠিত হয়। এই আলোচনা মৰ্মে দুয়োখন দেশে সীমান্তত শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত সীমাৰেখাৰ পৰা সেনাবাহিনী আঁতৰাই পঠিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে কয় যে দুয়োখন দেশৰ বিশেষ প্ৰতিনিধি দুগৰাকীয়ে আলোচনাৰ অন্তত ভাৰত চীন সীমান্তত শান্তি বজাই ৰখাৰ বাবে সন্মত হয়। সীমান্তত পৰৱৰ্তী সময়ত দেশ দুখনে কোনো ধৰণৰ সীমা বিবাদ সৃষ্টি হ'বলৈ নিদিয়ে বুলি নেতা দুগৰাকীয়ে মত প্ৰকাশ কৰে। দেশত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে যদিও এই ৰোগত সুস্থ হোৱা ৰোগীৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। আক্ৰান্তসকলৰ ভিতৰত এই পৰ্যন্ত 4,41,112 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। সম্প্ৰতি দেশত কোভিড-19ত আৰোগ্য লাভৰ হাৰ হৈছে 61.13%। দেশত সামগ্ৰিকভাৱে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 7,23,185। এতিয়ালৈকে এই ৰোগত 20,198 গৰাকীৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক 2,11,987, তামিলনাডুত 1,14,978 আৰু দিল্লীত 1,823 গৰাকী লোকৰ দেহত এতিয়ালৈকে কোভিড-19 চিনাক্ত হৈছে। ICMR প্ৰকাশ কৰা অনুসৰি দেশৰ বিভিন্ন পৰীক্ষাগাৰত যোৱা 24 ঘণ্টাত 2,41,430টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ফলত দেশত নমুনা পৰীক্ষাৰ সংখ্যা 1,02,11,092 হৈছেগৈ। অসমত কোভিড-19ত আক্ৰান্তৰ ধাৰা অব্যাহত আছে। কালি ৰাজ্যত নতুনকৈ 786 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ 12,522 গৰাকী। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে 552 গৰাকী লোকৰ দেহত কোভিড-19 ধৰা পৰিছে। অৱশ্যে ৰাজ্যখনত কোভিড-19ৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ লৈছে। কালি দিনটোত 449 গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ ফলত ৰাজ্যখনত এতিয়ালৈকে 7,882 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। সম্প্ৰতি ৰাজ্যখনত 4,623 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। কোভিড-19ত এই পৰ্যন্ত ৰাজ্যখনত 14 গৰাকী লোকৰ মৃত্যু হৈছে। মন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰা মতে ৰাজ্যখনত এতিয়ালৈকে 4,71,221টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে। দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ ক্ষেত্ৰত যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন বিভাগক নিৰ্দেশ দিছে। কালি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি বন বিভাগলৈ এই নিৰ্দেশ জাৰি কৰে। মুখ্যমন্ত্ৰীয়ে জনমতক প্ৰাধান্য দি পৰৱৰ্তী কাৰ্যব্যৱস্থা আগবঢ়াই নিয়াৰ লগতে অভয়াৰণ্যখনৰ আশে-পাশে থকা অঞ্চলসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাত অৱস্থিত এই অভয়াৰণ্যখনে 111 বৰ্গ কিলোমিটাৰৰ অধিক অঞ্চল আগুৰি আছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হলে অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাই 6খনলৈ বৃদ্ধি পাব। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ ক্ৰমাৎ উন্নতি ঘটিবলৈ লৈছে। অৱশ্যে যোৰহাটৰ নিমাতীঘাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীৰ লগতে শিৱসাগৰৰ নাগলা মুৰাঘাটত দিচাং নৈ, শোণিতপুৰৰ জীয়াভৰলী নৈ NT ৰোড ক্ৰছিঙত আৰু নগাঁৱৰ ধৰমটোলত কপিলী নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি পুৱাৰ ভাগত প্ৰকাশ কৰা অনুসৰি বৰ্তমান ৰাজ্যখনৰ 16খন জিলাত বানৰ প্ৰভাৱ পৰি আছে। এই বাৰৰ বানত 30টা ৰাজহ চক্ৰৰ 552খন গাঁৱৰ 3,54,137 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 16টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু এই আশ্ৰয় শিবিৰসমূহত 795 গৰাকী বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে।
এইবাৰৰ বানত এতিয়ালৈকে ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে। দুৰ্গতসকলক উদ্ধাৰৰ বাবে SDRF আৰু NDRFক নিয়োগ কৰা হৈছে। শেহতীয়া বানত ৰাজ্যখনৰ ২৯,৮৭৭.18 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বানত এতিয়ালৈকে ২৩খন জিলাৰ ১৪২টা মথাউৰিৰ লগতে ২০খন জিলাৰ ৭৭খন দলং আৰু কালভাৰ্ট আৰু ২৬খন জিলাৰ ১,০২৭টা পথৰ ক্ষতিসাধন হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কয় যে কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত মানুহে যোগাযোগৰ ক্ষেত্ৰত এতিয়া নতুন মাধ্যম গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ফিকি ফ্ৰেমছ ২০২০ৰ উদ্বোধনী অধিৱেশনৰ শুভাৰম্ভ কৰি মন্ত্ৰী জাভ্ৰেকাৰে কয় যে বৰ্তমানে চলি থকা কৰনা মহামাৰীৰ সময়তে চৰকাৰী নিৰ্দেশনাৱলী অনুসৰি ভাৰতত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হ'ব। তেওঁ কয় যে দূৰদৰ্শনৰ ধাৰাবাহিক এনিমেশ্যন আৰু গেমিংকে ধৰি চলচ্চিত্ৰ খণ্ডৰ বাবে চৰকাৰে উদগনিমূলক ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই সম্পৰ্কত শীঘ্ৰেই জাননী জাৰি কৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGCয়ে দেশৰ বিশ্ববিদ্যালয়সমূহৰ অধীনৰ বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সংশোধিত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি UGCয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত অহা ছেপ্টেম্বৰ মাহৰ শেষ ভাগত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৱলীৰ ভিত্তিত ষাণ্মাসিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহক তেওঁলোকৰ চলিত শৈক্ষিক বৰ্ষৰ চূড়ান্ত পৰীক্ষাসমূহ স্বাস্থ্য মন্ত্ৰণালয়ৰ বিধিবিধান মানি চলি অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ভাৰতীয় ৰেলক সম্পূৰ্ণ সেউজ পৰিবহণ আৰ্হিৰে পৰিপূৰ্ণ কৰি তোলাৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰেলৱে চলিত বছৰত ৩,০০০ কিলোৱাট পৰিমাণৰ অতিৰিক্ত সৌৰ শক্তি উৎপাদন কৰিব। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দাই প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে। তেওঁ কয় যে ভৱিষ্যত প্ৰজন্মৰ বাবে পাৰিপাৰ্শ্বিকতা সংৰক্ষণত বৰঙণি যোগোৱাৰ ক্ষেত্ৰত ৰেল বিভাগ সম্পূৰ্ণ দায়বদ্ধ। কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ৰেল বিভাগে জীৱাশ্ম ইন্ধনৰ সলনি সৌৰ শক্তিৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিছে বুলি তেওঁ কয়। দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰেল ষ্টেচনসমূহৰ আশে-পাশে খালী হৈ থকা ভূমিত পুনৰ ব্যৱহাৰযোগ্য শক্তি প্ৰকল্প স্থাপন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতেই ৰেল বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ জৰুৰী সঁহাৰি কাৰ্যসূচীৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশ্ব বেংকৰ সৈতে ৭৫০ নিযুত $US এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দেশত সম্প্ৰতি চলি থকা কোভিড-19ৰ সংকটৰ পৰিপ্ৰেক্ষিতত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহলৈ বিত্তীয় সাহায্য বৃদ্ধি কৰাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তি সম্পাদন কৰা হয়। বিশ্ব বেংকৰ MSMEৰ জৰুৰীকালীন সঁহাৰি কাৰ্যসূচীয়ে দেশৰ ১.৫ নিযুত সৰু বৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে এখন বিবৃতিত কয় যে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক পুনৰ উজ্জীৱিত কৰাৰ স্বাৰ্থত এই ধৰণৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমগ্ৰ বিশ্বত কোভিড-19ৰ সংক্ৰমণৰ ধাৰা এতিয়াও অব্যাহত আছে। ৱৰ্ল্ডমিটাৰৰ শেহতীয়া তথ্য অনুসৰি বিশ্বত এতিয়ালৈকে ১,১৭,৬৪,৫৬৮ গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে কোভিড-19ত বিশ্বত এই পৰ্যন্ত ৫,৪১,২৪৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৭,৫৮,৮০৫ গৰাকী লোক সুস্থ হৈ উঠিছে। বৰ্তমানেও বিশ্বত ৪৪,৬৪,৫১৫ গৰাকী লোকৰ দেহত কোভিড-19 সক্ৰিয় হৈ আছে। আক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়াও শীৰ্ষস্থানত আছে। আমেৰিকাত এতিয়ালৈকে ৩০,৪১,১২৯ জন লোকৰ দেহত কোভিড-19 ধৰা পৰিছে। দ্বিতীয় স্থানত থকা ব্ৰাজিলত কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ১৬,২৬,০৭০। আক্ৰান্তৰ ফালৰ পৰা ৰাছিয়াক অতিক্ৰম কৰি ভাৰত বৰ্তমান তৃতীয় স্থানত আছে। কোভিড-19ৰ প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতে অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কৰনা ভাইৰাছৰ বাবে যুগুত কৰি থকা ভাৰতীয় প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষা চলোৱাৰ বাবে আজিৰে পৰা পঞ্জীয়ন আৰম্ভ কৰা হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMRে এই সংক্ৰান্তত দেশৰ ১২খন চিকিৎসা প্ৰতিষ্ঠানলৈ মানৱ দেহত প্ৰথম পৰ্যায়ৰ প্ৰতিষেধক পৰীক্ষাৰ বাবে স্বেচ্ছামূলক পঞ্জীয়ন আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। উল্লেখযোগ্য যে ICMRে ভাৰত বায়টেক ইণ্টাৰনেশ্যনেল লিমিটেড আৰু জিডাছ কেডিলাৰ সৈতে কোভাক্সিন আৰু জিকভ-ডি নামৰ প্ৰতিষেধক উদ্ভাৱনৰ প্ৰক্ৰিয়া সুকলমে চলাই আছে। কোভিড-19 মহামাৰীয়ে সন্ত্ৰাসবাদী গোটসমূহক নতুন সুযোগ প্ৰদান কৰিব পাৰে বুলি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটাৰ্ছে কালি সতৰ্কবাণী শুনাইছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে কয় যে সন্ত্ৰাসবাদৰ ওপৰত কৰনা মহামাৰীৰ ভিত্তি আছে নে নাই এই কথা এতিয়াই সম্পূৰ্ণকৈ কৈ দিব নোৱাৰি যদিও সন্ত্ৰাসবাদী গোটসমূহে বিভাজন, স্থানীয় সংঘাত আৰু চৰকাৰক হলঠেকত পেলোৱাৰ ক্ষেত্ৰত সম্ভাৱনা নুই কৰিব নোৱাৰি।
উত্তৰ পূব সীমান্ত ৰেলৱে কোভিড-19 সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰেল বিভাগে যাত্ৰীবাহী ৰেলসমূহ চেনিটাইজ কৰি স্বাস্থ্যসন্মত কৰি তুলিছে। একেদৰে মালবাহী ৰেলগাড়ীসমূহো পৰ্যায়ক্ৰমে চেনিটাইজ কৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ মাণ্ডলিক যান্ত্ৰিক অভিযন্তা অমৰনাথ ঝাই এই কথা প্ৰকাশ কৰিছে। ৰেলৱে মালবাহী ট্ৰেইন দিনে নিশাই কঢ়িয়াই আছো। আমাৰ এই যে ডিপুৰ মানুহবিলাক ইয়াতে যে পোষ্ট মেইনটেনেন্স ডিপুৰ এই কৰ্মচাৰীবিলাকে যদি আজি এই ৱাগন যদি আপোনাৰ ভালদৰে চেক নকৰে তেতিয়াহ'লে এই ৱাগনত আপোনাৰ খাদ্য সামগ্ৰী আহিব নোৱাৰে আৰু তেতিয়া খাদ্য সংকট হৈ যাব। গতিকে তেওঁলোকৰ ভূমিকা যথেষ্ট আছে ইয়াতে। গতিকে তেওঁলোকক আমি সদায় চিৰনমস্য সকলোৱে প্ৰণাম, ময়ো প্ৰণাম কৰিছোঁ। এনেকুৱা কৰ্মচাৰীয়ে আপোনাৰ আজি কাম কৰি আপোনালোকৰ ওচৰলৈ খাদ্য সামগ্ৰী কঢ়িয়াই আনি আছে, এইটো খুব ডাঙৰ কথা। গতিকে ইয়াতে দিনে নিশাই তেনেকুৱাকৈ কাম চলি থাকে। যোৱা 1 জুলাইৰ পৰা আৰম্ভ হোৱা 71 সংখ্যক বন মহোৎসৱ সপ্তাহৰ আজি সামৰণি পৰে। আজিৰ অন্তিম দিনটোত নাজিৰাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চন্তকৰ ঐতিহাসিক সোণাদৈ পুখুৰীৰ পাৰত বন বিভাগে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। বিহুবৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু বিহুবৰ গাঁও পঞ্চায়ত আৰু আন আন সংস্থাৰ সহযোগত বন বিভাগে সোণাদৈ পুখুৰীৰ পাৰত বহু সংখ্যক গছপুলি ৰোপণ কৰে। এই বৃক্ষৰোপণ কাৰ্যসূচীত CRPFৰ জোৱানসকলে গছপুলি ৰোপণ কৰি সহযোগিতা আগবঢ়ায়। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পূৰ্বৰ উপ সঞ্চালক প্ৰধান ST চাইলৰ আজি বিয়লি দেহাৱসান ঘটে। মিজোৰামৰ আইজল জিলাৰ জাৱনগিঙত জন্মগ্ৰহণ কৰা চাইলৰ মৃত্যুৰ সময়ত বয়স হৈছিল 76 বছৰ। 1976 চনত আকাশবাণীৰ আইজল কেন্দ্ৰত প্ৰযোজক হিচাপে যোগদান কৰা চাইলোৱে পৰৱৰ্তী সময়ত আকাশবাণী ইম্ফল, আকাশবাণী তুৰা, আইজল দূৰদৰ্শন কেন্দ্ৰ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ক্ৰমে সঞ্চালক আৰু উপ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত লাডাখৰ ভাৰত চীন সীমান্তৰ পৰা দুয়োখন দেশৰ সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ। দেশত কোভিড-19ত আৰোগ্যৰ হাৰ 61.13% বৃদ্ধি। অসমত কৰোনাৰ সংক্ৰমণ অব্যাহত। দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত। 16খন জিলাত বানৰ প্ৰকোপ এতিয়া অব্যাহত। বানত মৃত্যুৰ সংখ্যা 38লৈ বৃদ্ধি। আৰু বিশ্ববিদ্যালয়সমূহৰ চূড়ান্ত ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ UGCৰ সংশোধিত নিৰ্দেশনা। সন্ধিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সংবাদ লোহিত প্ৰচাৰ কৰা হ'ব নিশা 8:30 বজাত। নমস্কাৰ।